টোপনিটো আমাৰ শৰীৰৰ বাবে অত্যন্ত জৰুৰী কাৰণ টোপনি অহাৰ লগে লগে আমাৰ শৰীৰৰ ভিতৰত থকা সকলো ধৰণৰ অংগ প্ৰত্যংগ জিৰণি লয় আৰু জিৰণি লোৱাৰ ফলত তেওঁলোকে 7 ঘণ্টা বা 8 ঘণ্টা জিৰণি লোৱাৰ পিছত আকৌ নতুন উদ্যমেৰে খুব সুন্দৰকৈ আমাৰ শৰীৰটো পৰিচালনা কৰে বা শৰীৰটো চলাই নিয়ে বিভিন্ন কাম কাজ কৰিবলৈ আমি পিছদিনাখন সতেজ অনুভৱ কৰোঁ কিন্তু কি হয় কেতিয়াবা বহুত লোকৰ শুনা যায় যে টোপনিত ব্যাঘাত হয় ভালকৈ টোপনি নাহে ভালকৈ টোপনি নহাৰ ফলত পিছদিনাখন গাটো বেয়া লাগি থাকে আৰু এনেকুৱা ধৰণৰ বহুত কথা হয় আৰু টোপনি কম হোৱাৰ লগে লগে শৰীৰটো ফুলি যায় গম নোপোৱাকৈয়ে শৰীৰত অতিৰিক্ত ওজন বাঢ়ে আৰু শৰীৰটো গধুৰ লাগে কানিয়া লাগি থাকে টোপনি ভাৱ হয় শৰীৰটো ফ্ৰেছ নালাগে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অসুবিধা আমি সন্মুখীন হওঁ কিয় হয় এই বিষয়ে আমি বহুত কথা আছে কিয় হয় কিন্তু মই মোৰ ওয়েট লছ জাৰ্নিত মই বহু কথা পঢ়ি পেলাই বা বহু কথা নিজৰ লগত পৰীক্ষা কৰি পেলাই মই গম পোৱা কেইটামান সৰু কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিকেইটা কথা মই মোৰ নিজৰ শৰীৰৰ লগত মই পৰীক্ষা কৰিছোঁ আৰু মই নিজেই তাৰ পৰা সুফল পাইছোঁ আৰু সেইকাৰণে মই পোৱা সুফলখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু মই আশা কৰিছোঁ যে মোৰ এই কথাকেইটা যদি আপোনালোকে মন দি শুনে তেনেহ'লে আপোনালোকৰো চাগে টোপনি ব্যাঘাত নজনিব আৰু টোপনি ব্যাঘাত নহ'লে আপোনালোকে পিছদিনাখন খুব সুন্দৰকৈ সাৰ পাব আৰু কাম কৰিবলৈ নতুন উদ্যম পাব আহকচোন আমি জানো যে কি কথা বা কি কাৰণত আমাৰ টোপনিত ব্যাঘাত জন্মে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি ক'ব বিচাৰিছোঁ যে টোপনি কিয় কম হয় বা কি কৰাৰ কাৰণে টোপনি কম হয় আৰু মনত ৰাখিব টোপনি যেতিয়াই কম হয় টোপনি যেতিয়াই ভালকৈ নহয় তেতিয়াই শৰীৰে নিজৰ ওজন ধৰি ৰাখে ওজন কমাত এটা সাংঘাতিক ডাঙৰ অসুবিধাৰ সন্মুখীন হয় আৰু তাতকৈ ডাঙৰ কথা হয় টোপনি ভাল নোহোৱাৰ লগে লগে আমাৰ ৱাটাৰ ৰিটেনশ্যন হয় আমাৰ শৰীৰত পানী জমা হৈ ৰয় গতিকে টোপনি অহাটো খুবেই জৰুৰী কথা আৰু খুব ভালদৰে শুলেহে আচলতে আপোনাৰ শৰীৰে আপোনাক সংগ দিব সকলো কাম কৰিবৰ বাবে সি ওয়েট লছেই হওক বা অন্যান্য কিছু কামেই হওক কিন্তু বহুতৰে দেখা যায় ভালকৈ টোপনি নহয় ইয়াৰ কাৰণ কি ইয়াৰ কেইবাটাও কাৰণ আছে তাৰ যিকেইটা বেছিক কাৰণ আচলতে যিকেইটা ধৰক এভইড কৰিব লাগে আমি সেই কথাকেইটাৰ বিষয়ে আজি কথা পাতিবলৈ ওলাইছোঁ প্ৰথম কথাটো হৈছে যে আমি আজিকালি শোৱাৰ আগে স্ক্ৰীন চাওঁ যেনে ধৰক লেপটপ চাওঁ ফোন চাওঁ আইপেড চাওঁ এই যে যিবোৰ আমি ব্লু লাইট থকা স্ক্ৰীন চাওঁ এই স্ক্ৰীনবিলাকৰ পৰা অহা যিটো ব্লু লাইট সেই লাইটটোৱে আমাৰ মস্তিষ্কত প্ৰভাৱ পেলায় আৰু মস্তিষ্কত এই কথাটো ৰৈ যায় মানে ৰেজিষ্টাৰ হৈ যায় যে এতিয়াও পোহৰ হৈ আছে আৰু এতিয়াও আন্ধাৰ হোৱা নাই এতিয়াও পোহৰ হৈ আছে গতিকে শোৱাৰ প্ৰশ্ন নুঠে তেনেকুৱা ধৰণৰ এটা মানসিকভাৱে তেনেকুৱা ধৰণৰ এটা প্ৰস্তুতি লৈ লয় গতিকে কি হয় স্ক্ৰীনখনৰ সেই লাইটটো যেতিয়া চকুত বহুত দেৰিলৈকে পৰি থাকে তেতিয়া মস্তিষ্কই সেই কথাটো ভাবি লোৱাৰ লগে লগে আমাৰ টোপনিটো দেৰি হৈ যায় টোপনি নোহোৱা হৈ যায় গতিকে যিমান সোনকালে পাৰে এই মোবাইলৰ স্ক্ৰীন লেপটপৰ স্ক্ৰীন আইপেডৰ স্ক্ৰীন এই স্ক্ৰীনবিলাক অফ কৰক অফ কৰি শুবলৈ চেষ্টা কৰক আৰু যিমান পাৰি কম পোহৰত বা একেবাৰে আন্ধাৰ ৰুমত শুবলৈ চেষ্টা কৰক খুব কম পোহৰ যিসকলে আন্ধাৰত শুব নোৱাৰে তেখেতসকলে খুব কম পোহৰৰ ৰুমত শুবলৈ চেষ্টা কৰক তেতিয়া দেখিব আপোনালোকৰ সোনকালে টোপনি আহিছে যিমানেই আপুনি মোবাইলৰ স্ক্ৰীন বা অন্যান্য এনেকুৱা ব্লু লাইট থকা স্ক্ৰীন চাই থাকিব সিমানেই টোপনি দেৰি হৈ গৈ থাকিব গতিকে সি এটা আজিকালিৰ সময়ত সি এটা বৰ মাৰাত্মক কথা হৈ পৰিছে বা বৰ এটা চিন্তনীয় কথা যে আমি স্ক্ৰীন বহুত সময় ব্লু লাইট থকা স্ক্ৰীন বহুত সময় চাই থকাৰ কাৰণে আমাৰ টোপনিটো বহুত দেৰিকৈ আহে এইটো হৈছে প্ৰথম কাৰণ 2 নম্বৰটো কাৰণ হৈছে যে আমি সদায় মন কৰিব লাগে যে শোৱাৰ 2 ঘণ্টামান আগত আমাৰ খাদ্যবস্তু খাই শেষ কৰিব লাগে আমাৰ এনেকুৱা ধৰণৰ হয় যে দেৰিকৈ অফিচৰ পৰা অহা হয় কামৰ পৰা দেৰিকৈ অহা হয় বা বিভিন্ন কাম থাকে দেৰি হৈ যায় ফলত ৰাতিৰ ডিনাৰ দেৰি হয় আৰু ৰাতি খোৱা দেৰি হৈ যায় যেতিয়াই আপোনালোকৰ হজম প্ৰক্ৰিয়া চলি থাকিব তেতিয়া টোপনি অহাত ব্যাঘাত জন্মিব গতিকে শুবলৈ যোৱাৰ অন্ততঃ 2 ঘণ্টাৰ আগত যিখিনি ৰাতিৰ খাদ্য সেই খাই আজৰি হৈ যাওক
আৰু খুব পাতল আহাৰ খাওক যাতে সোনকালে হজম হৈ যায় কাৰণ হজম প্ৰক্ৰিয়াত যেতিয়া শৰীৰ লাগি থাকিব তেতিয়া শৰীৰে জিৰণি নাপায় যদিও আপুনি শুই যায় কিন্তু শৰীৰৰ ভিতৰৰ যিখিনি অংগ প্ৰত্যংগ আছে তেওঁলোকে ৰেষ্ট নাপায় তেওঁলোকে শুবলৈ নাপায় গতিকে তেওঁলোকে পিছদিনাখন খুব ভাগৰুৱা হৈ থাকে আৰু নিজৰ কামখিনি সুচাৰুৰূপে কৰিবলৈ অকণমান অশান্তি পায় এইটো হৈছে 2 নম্বৰ কাৰণ 3 নম্বৰ কাৰণটো হৈছে যে আমাৰ দেখা যায় যে আমি কি হয় শুবৰ সময়ত আমি আমাৰ পেটটো পেলাই শুওঁ কেতিয়াবা বহুত মানুহ এনেকুৱা আছে যে পেট পেলাই শুৱে গতিকে পেট পেলাই শুলেও বহুতৰ আকৌ টোপনি দেৰি হয় টোপনি আহোঁতে গতিকে সেইটো অভ্যাসো খুব এটা ভাল অভ্যাস নহয় গতিকে যিমান পাৰি সিমান কাটি হৈ শুবলৈ চেষ্টা কৰক যাতে পেটটো বিচনাত পৰি নাথাকে সি পেটটো বিচনাত পৰি থকাৰ লগে লগে সিও আপোনাক টোপনি বহুত ধৰণৰ ব্যাঘাত জন্মায় আৰু এটা কথা হৈছে যে আমাৰ শোৱাৰ যিটো সময় সেই সময়টো আমাৰ ঠিক নাথাকে আজি যদি 9টাত শুলোঁ কাইলৈ 10টাত পৰহিলে 11টাত তাৰপিছদিনাখন 12টাত যেতিয়া আপোনালোকৰ এই যেতিয়া ঘড়ী ঠিক নহ'ব বায়'লজিকেল ক্লকটো যেতিয়া ঠিক নহ'ব মানে সদায় একে সময়তে যেতিয়া নুশুব তেতিয়াও আমাৰ শৰীৰৰ যিটো স্লিপিং পেটাৰ্ণ যিটো টোপনি অহাৰ যিটো মানে বৃত্ত সি খেলি মেলি হ'ব গতিকে যিমান পৰা যায় একে সময়তে শুবলৈ চেষ্টা কৰক যেতিয়া একে সময়তে শোৱা হয় তেতিয়া মন কৰিব আপোনাৰ টোপনিৰ যিটো মানদণ্ড সেইটো উন্নত হ'ব গতিকে শোৱাটো খুবেই জৰুৰী আৰু সদায় একে সময়তে শুবলৈ চেষ্টা কৰক যাতে তেতিয়াহে আমি একে সময়তে ৰাতিপুৱা সাৰ পাম গতিকে শোৱা ক্ষেত্ৰটোত খুবেই গুৰুত্ব দিয়ক খোৱাটো অত্যন্ত জৰুৰী মানুহে এনেকুৱা ধৰণৰ কেতিয়াও ভাবিব নালাগে যে মানে 2 ঘণ্টা বা 3 ঘণ্টা বা 4 ঘণ্টা শুলেই হৈ যাব সেইটো আচলতে নহয় খুব ভালকৈ খোৱাটো খুবেই প্ৰয়োজন কাৰণ আপুনি যিমান ভালকৈ শুব শৰীৰে সিমান সোনকালে ৰেষ্ট ল'ব আৰু মনত ৰাখিব ওজন কমাবলৈ হ'লে শৰীৰক জিৰণি দিবই লাগিব শৰীৰে যদি জিৰণি নলয় তেনেহ'লে আপোনাৰ ওজন কেতিয়াও নকমে আপোনাৰ শৰীৰত চৰ্বি কেতিয়াও নকমে গতিকে শৰীৰৰ পৰা চৰ্বি গুচাবলৈ হ'লে বা নিজকে এক্টিভ ৰাখিবলৈ হ'লে সক্ৰিয় হৈ ৰাখিবলৈ হ'লে নিজৰ শৰীৰটোক আপুনি জিৰণি দিবই লাগিব জিৰণি অত্যন্ত জৰুৰী বহুতে কয় আৰু বহুত ডায়েটিচিয়ান আৰু বহুত ফিজিকেল এক্সপাৰ্টে কয় যে আমাৰ 100% যিটো ৱেট লছ প্ৰচেছ সেই প্ৰচেছটোৰ 50% ডায়েট আৰু 25% বাকী 50% আৰু 25% জিৰণি আৰু 25%হে ৱৰ্কআউট মানে এক্সাৰচাইজৰ ওপৰত গুৰুত্ব দিয়ে গতিকে মনত ৰাখিব খোৱাটো ভালকৈ টোপনি যোৱাটো শৰীৰক জিৰণি লোৱাটো অত্যন্ত প্ৰয়োজনীয় শৰীৰে ভালকৈ জিৰণি ল'লেহে শৰীৰে পিছদিনাখন আকৌ ভালকৈ কাম কৰিব আৰু আপোনাৰ মন আৰু আপোনাৰ শৰীৰ উৎফুল্লিত হৈ থাকিব গতিকে মই কোৱা এই কথাকেইটা আপোনালোকে অকণমান মন কৰক আৰু নিজৰ শৰীৰটোক নিজকে খুব সুন্দৰকৈ জিৰণি দিয়ক খুব সুন্দৰকৈ শুৱক যাতে পিছদিনাখনৰ সকলো কাম খুব সুন্দৰকৈ নিয়াৰিকৈ কৰিব পাৰে মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হ'ব ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ